জেঠমহীয়া বানৰ সংহাৰত জৰ্জৰিত কৃষক। বানে নিঃশেষ কৰিছে কৃষকৰ আশাৰ খেতিডৰা। প্ৰথমে দেখুৱাইছো দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দৃশ্য। চাওক জেঠমহীয়া বানে কেনেদৰে টচ নচ কৰি পেলাইছে কৃষকৰ আশাৰ খেতিডৰা। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ নতুন সাপৰতাৰী, পানীখাইটি, আমবাৰী আদিত কৃষকৰ সপোন এতিয়া পানীৰ তলত। চপাবলৈ হোৱা ধান খেতি বছৰৰ প্ৰথমটো বানে বুঢ়াই পেলালে। শ শ বিঘা ধান খেতি নষ্ট হোৱাৰ ফলত উপায়হীন হৈ পৰিছে কৃষক ৰাইজ। এবুকু পানীৰ মাজত নাও লৈ কৃষকে চপাইছে ধান। মূৰে কপালে হাত দিবলগীয়া অৱস্থা। চৰকাৰলৈ আহ্বান, আমাক অকণমান সহায় কৰক। যিখিনি আমাৰ এই নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ যিটো অনিষ্ট সাধন হৈছে, যিখিনি বাঢ়নী পানী, কলহী নদীৰ পানীয়ে আমাৰ ধৰি লওক গোটেই ধানবিলাক ডুবাই পেলাইছিল। এতিয়া যিখিনি কেঁচা ধান আছে সেইখিনিতো অনিষ্ট হ'বই, যিখিনি ধান পকি গৈছিলে সেইখিনিও বৰ্তমান মানে গজালি মেলিছে। 300-400 বিঘামান মাটি গোটেই খেতিপথাৰ ডুবাই পেলাইছে। তাৰ ফলত আমাৰ যিখিনি মানুহে খেতি কৰিছিল সেইখিনিৰ যথেষ্ট ক্ষতি। কাৰণ কিছুমান ধান পকাই নাই, কিছুমানহে পকিছি, আৰু পকাখিনিও গেল, নপকাখিনিতো গেলে গোটেই। কৃষিমন্ত্ৰী মহোদয়ে ৰাইজৰ ফালে চাই কি এটা সুব্যৱস্থা কৰে, ৰাইজে সেইকাৰণে আশা পালি আছে। একেই দৃশ্য বৰপেটাৰ বাঘবৰৰ কৃষি পথাৰত। কৃষকৰ মাজত এতিয়া হাহাকাৰ লাগিছে, কাৰণ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিয়া, সত্ৰকনৰা, শিলুচি, মৰাভাজ আদি বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে হাজাৰ হাজাৰ বিঘা এৰি ধানৰ খেতি। পানীৰ মাজত কৃষকে দাইছে আধা পকা ধান। বানৰ মাজত নিজৰ খেতিডৰা দেখি হুমুনিয়াহ কাঢ়িছে কৃষকে। সেয়েহে এতিয়া ভুক্তভোগী কৃষকে চৰকাৰ তথা কৃষি বিভাগক বিচাৰিছে অকণমান সহায়। কালি খেতিটো আমাৰ মানে শুকনা আছিল। আজি আহি কেনে ৰাতিপুৱা আহি কেনে চাইছোঁ একদম ডুবি গৈছে। এতিয়া মানে কামলা চামলা লৈ কেনে ডুবি ডুবি মানে ধানটো কাটব লগা হৈছে। মন্দিয়াৰ পৰা ইমান বাঘবৰলৈকে মোটামুটি হাজাৰ হাজাৰ বিঘা আছে। কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গাঁৱৰ পৰা ভগৱান দাস আৰু বাঘবৰৰ পৰা আব্দুল আজিজ আহমেদ, নিউজ লাইভ।